মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কনভয়ৰ গাড়ী প্ৰায় 40% কমাই দিছে। মোৰ যেহেতু একেবাৰে কাষত আৰু মই যেতিয়া আহোঁ তেতিয়া প্ৰায় 6খন গাড়ী আহিবলগীয়া হয় আৰু সেইকাৰণে মই খোজকাঢ়ি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পূৰ্বতো মই অধ্যক্ষৰ দায়িত্ব থাকোঁতে মোৰ বাসভৱনৰ পৰা মই এছেম্বলিলৈ খোজকাঢ়ি আহিছিলোঁ। এইবাৰ মই সেইটো সিদ্ধান্ত লৈছোঁ যে মই এছেম্বলিলৈ যেতিয়া আহিম বাসভৱনৰ পৰা তেতিয়া খোজকাঢ়ি আহিম। সাধাৰণতে পৰম্পৰাগতভাৱে ৰাজ্যপাল ডাঙৰীয়াৰ যিটো ভাষণৰ পিছত এটা হাইটিৰ ব্যৱস্থা এটা কৰে। মই দেখিছোঁ যে সেই হাইটিৰ নামত ঢোকলাকে আদি কৰি মিঠাইকে আদি কৰি প্ৰায় 12বিধমান আইটেম পৰিৱেশন কৰা হয়। আমি মিতব্যয়ী হ'ব লাগিব। অনাহকতে আমি এইবোৰ খৰচ কৰাটো ঠিক নহয়। যাৰ কাৰণে এইবাৰ হাইটিৰ নামত থাকিব এখন কুকিজ থাকিব, এখন নাৰিকলৰ পিঠা থাকিব আৰু এটা নাৰিকলৰ লাড়ু থাকিব আৰু এখন নিমকি এখন থাকিব। এই 4বিধ বস্তুৰে আমি হাইটি আজিৰ পৰা পালন কৰিম। মাননীয় মহামহিম ৰাজ্যপাল ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক চবৰে এই আইটেমখিনি যোনে যোনে গ্ৰহণ কৰে এই আইটেমখিনি গ্ৰহণ কৰিব। মিঠাইৰ পৰিৱৰ্তে বা বেছি খৰচী সামগ্ৰীৰ পৰিৱৰ্তে আমি ন্যূনতম খৰচ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মই যিহেতু পূৰ্বতে যেতিয়া অধ্যক্ষৰ দায়িত্বত আছিলোঁ তেতিয়াও মই বাসভৱনৰ পৰা মই এছেম্বলিলৈ খোজকাঢ়ি আহিছিলোঁ আৰু পূৰ্বৰ যি অধ্যক্ষ যিকেইদিন আছিলোঁ যিহেতু তেতিয়া কাষতে আছিলে মোৰ স্পীকাৰ যিটো বাসভৱন আৰু এইবাৰো মই সেই পৰম্পৰাটো অটুট ৰাখিছোঁ। কাৰণ কিয় মোৰ বাসভৱনৰ পৰা যিহেতু বেছি দূৰত নহয় এই এছেম্বলিখন আৰু মই যেতিয়া আহিম অহাৰ লগে লগে প্ৰায় 4-5খন গাড়ী এস্কৰ্ট পাইলটকে আদি কৰি ছিকিউৰিটিকে আদি কৰি মই সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আহ্বান জনাইছে যে আমাৰ যি দেশৰ যি সংকটকালীন পৰিস্থিতি বা পৰিৱেশ হয়তো হ'ব পাৰে, যদিও যথেষ্ট চেষ্টা কৰি আছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, তথাপি তেখেতৰ আহ্বানক সঁহাৰি জনাই মই নিজে যেতিয়া এছেম্বলিলৈ আহিম তেতিয়া খোজকাঢ়ি অহাৰ সিদ্ধান্ত মই গ্ৰহণ কৰিছোঁ। পূৰ্বতো এই সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তটো বাহাল থাকিব। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেখেতৰ কনভয়ত প্ৰায় 40% গাড়ী যিহেতু তেওঁ কমাইছে, হ্ৰাস কৰিছে, গতিকে মই যিহেতু বাসভৱনটো যিহেতু ওচৰতে, গতিকে এইখিনি মই গাড়ীৰে নাহিলেও হয়। আৰু মই যিহেতু আপোনালোকে জানে মই এনেও খোজকাঢ়ি ভাল পাওঁ, ৰাতিপুৱা মই মৰ্ণিং ৱাক কৰোঁ, গতিকে মোৰো অকণমান খোজকঢ়া হৈ যায়। কাৰণ কি এছেম্বলিৰ সময়ত যিহেতু বহি থাকিব লাগিব, গতিকে মূলগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অধ্যক্ষৰ প্ৰট'কল বিষয়টো কেনেকৈ ফ'ল' কৰা? প্ৰট'কল বিষয় বুলি একো নাই। নিজে যিটো সংবিধানৰ কাৰণে যিমানখিনি ভাল কাম কৰিবলগীয়া আছে সেইটোৱে প্ৰট'কল, বেয়া কাম যিটো কৰিব নালাগে সেইটোৱে প্ৰট'কল। এতিয়া ভাৰতৰ আমাৰ তিৰংগাখন মই যদি এতিয়া হাতত লৈ আহোঁ সেইটো মোক কোনো ক'ব নোৱাৰিব যে বেয়া কাম কৰিছে। কাৰণ কিয় মোৰ ভাৰতৰ তিৰংগাখনক মই সন্মান জনাই পেলাই মই হয়তো খোজকাঢ়োতে সেইখনো লৈ আনিব পাৰোঁ কিন্তু সেইখন মই ওলোটাই আনিব নোৱাৰোঁ। সেইটো হৈছে প্ৰট'কল। গতিকে বেয়া কামক ৰোধ কৰাৰ কাৰণে আচলতে প্ৰট'কল মেইনটেইন কৰা হয়, ভাল কাম কৰাৰ কাৰণে কোনো প্ৰট'কল নাই। মই খোজকাঢ়ি অহাৰ ক্ষেত্ৰত কোনো প্ৰট'কল মই নাই বুলি ভাবোঁ বা নাথাকে বুলি মই ভাবোঁ। গতিকে পুৰণা যিবোৰ কথা চলি আছিলে সেইবোৰৰ পৰা আমি আঁতৰি আহি পেলাই, কাৰণ আমিওতো সাধাৰণ মানুহ, আমিওতো জনসাধাৰণৰ লগত থকা মানুহ, আমাকতো জনসাধাৰণতে নিৰ্বাচিত কৰি পঠাইছে। স্পীকাৰ হল বুলি যে অত্যাধিক আমি যে প্ৰট'কল মেইনটেইন কৰি পেলাই বা নোহোৱা নোপোজা কথাবোৰ আনিম, এতিয়া মহামান্য আমাৰ হাইকোৰ্টৰ চিফ জাষ্টিছে তেখেতে বা জাজসকলে তেওঁলোকে প্ৰট'কল মেইনটেইন কৰিব লাগে এইকাৰণে, কাৰণ কিয় তেওঁলোকেতো তেজ মঙহৰ মানুহ। তেওঁলোকে যদি কোনোবা সভাত যায়, বিবাহত যায়, হয়তো কোনোবা 21 পাৰ্চনক যদি বা হয়তো ৰায় দিবলগীয়া থাকে দুদিন পিছত, সেই মানুহজনে যদি ফটকৈ ভৰিত ধৰি পেলাই যদি তেওঁক যদি অনুৰোধ কৰে যে মোৰ জীৱনটো বচাওক বুলি, তেতিয়া আল্টিমেটলি তেখেতে কি চব কোণা এটা আহি যাব পাৰে। যাৰ কাৰণে হাইকোৰ্টৰ চিফ জাষ্টিছেই হওক বা জাজসকলে সেইটো মেইনটেইন কৰাটো প্ৰয়োজন। কিন্তু মই ভাবোঁ যে স্পীকাৰ যিহেতু মোৰ এছেম্বলিৰ বাহিৰত মই প্ৰট'কল মেইনটেইন কৰাটো কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। মিতব্যয়ী হ'ব লাগিব। অকল ইন্ধন আমি ছেভ কৰিলে নহ'ব, আমি সৰ্বদিশতে মিতব্যয়ী হ'ব লাগিব। আৰু সেইকাৰণে পূৰ্বতে যি হাইটি নামৰ যিটো ব্যৱস্থা, নামটো সেইটোও থাকিব। পূৰ্বতে ঢোকলা, মিঠাই এনেকুৱাকৈ প্ৰায় 10-12বিধ সামগ্ৰী থাকে। এইবাৰ মাত্ৰ 4বিধ সামগ্ৰী থাকিব। এখন কুকিজ থাকিব, এখন নাৰিকলৰ পিঠা থাকিব আৰু এটা তিলৰ লাড়ু থাকিব আৰু এখন সাধাৰণ নিমকি এখন থাকিব। সেইটোৰে হাইটি হ'ব আমাৰ কাৰণে। সেইটো হাইটি যোনে গ্ৰহণ কৰে কৰিব, যোনে গ্ৰহণ নকৰিলে মই ক'বলগীয়া একো নাই। সেইটোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটোৱে আহ্বান জনাইছিলে যে, আৰু সেইটো আহ্বানক সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়েও 40% ৰিডিউচ কৰিছে। মোৰ যিহেতু বাসভৱনটো যিহেতু কাষতে, মই 6খন গাড়ী লৈ পেলাই অনাহকতে ইন্ধন নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। পূৰ্বতে অধ্যক্ষৰ দায়িত্বত থাকোঁতেও মই কামখিনি কৰিছিলোঁ। মই খোজকাঢ়ি আহিছিলোঁ আৰু মই জানে আপোনালোকে মই খোজকাঢ়ি ভালো পাওঁ। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পেলাই মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।